নমস্কাৰ। আমি আজি অৰুণোদয় অসমৰ মঞ্চত এগৰাকী বাইদেউক আমি আমন্ত্ৰণ কৰি আনিছোঁ। আপোনালোকে সকলোৱে অৱগত। আমি যোৱা সৰস্বতী পূজাত চেলফি প্ৰতিযোগিতা পাতিছিলোঁ আৰু সেয়ে এই চেলফি প্ৰতিযোগিতাত আমাৰ এই বাইদেউগৰাকী প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়। গতিকে আমি তেখেতৰ লগত দুই এটা কথা পাতিম আৰু আমি অৰুণোদয় অসমৰ মঞ্চৰ পৰা তেখেতক আমি সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰিম। সেইখিনি যোৱাৰ আগতে আমি তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাম। আহকচোন। আমি প্ৰথমতে যিগৰাকী প্ৰতিযোগী প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল তেখেতক আমি চিনাকি কৰি দিব ওলাইছোঁ। তেখেতৰ নিজ মুখেৰে আপোনালোকক চিনাকি কৰি দিব। বাইদেউ, আপুনি যিহেতু আমাৰ চেলফি প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিছে, গতিকে প্ৰথমতে আপোনাৰ অৰুণোদয় অসমৰ মঞ্চত আপোনাৰ চিনাকিটো দিলে আমি ভাল পাম। নমস্কাৰ, মোৰ নাম ৰিমচিং ফুকট গগৈ। মই দীপিয়াই কাহিলীপাৰাত থাকোঁ। মোৰ এগৰাকী 4 বছৰীয়া কন্যা সন্তান আছে। ঘৰত মোৰ হাজবেণ্ড আছে, শাহু মা আছে আৰু মোৰ চিষ্টাৰ ইন ল আছে। ধন্যবাদ থাকিলে। ধন্যবাদ। আমি আপোনাক সম্বৰ্ধনা পত্ৰ ট্ৰফি দিয়াৰ আগতে আমি আপোনাৰ লগত দুই এটা কথা পাতিম। যিহেতু আপুনি ধৰক এগৰাকী মহিলা, আপুনি ভাবিছিলনে যে আমাৰ যিহেতু আমাৰ সৰস্বতী পূজাত চেলফি প্ৰতিযোগিতা আমি পাতিছিলোঁ, আপুনি কেতিয়াবা ভাবিছিলনে প্ৰথম স্থান পাব? নাই, কেতিয়াও ভবা নাই। এইটো চেলফি প্ৰতিযোগিতা পাতিছে যেতিয়া নিজে এবাৰ চাওঁচোন ফটোখন দি কিনে এনেকৈ দি চালোঁ আৰু ভবা নাই কেতিয়াও প্ৰথম স্থান পাম বুলি। পাইছোঁ, ভাল লাগিছে। আপোনালোকক ধন্যবাদ জনাইছোঁ মোক প্ৰথম প্ৰতিযোগী হিচাপে, প্ৰথম বিজয়ী হিচাপে নিৰ্বাচিত কৰাৰ বাবে। আপুনি অৰুণোদয় অসমৰ মঞ্চত কিবা ক'ব বিচাৰিব নেকি? হয়, অৰুণোদয় অসম চেনেলৰ সকলো সদস্যলৈকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেনেলটোৱে যে এনেকুৱা ধৰণৰ প্ৰতিযোগিতা পাতিছে আৰু কোনো বয়সৰ সময়সীমা এনেকুৱা সীমাবদ্ধ নকৰাকৈ এখন যে প্ৰতিযোগিতা পাতিছে চেলফি প্ৰতিযোগিতা, তাতে মোক নিৰ্বাচিত কৰাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোলৈকে। আপুনি যিহেতু আগতে আপুনি ক'ৰবাত চেলফি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল নেকি? নাই, কৰা নাই। এই প্ৰথম? হয়, প্ৰথম। যেতিয়া আমি ঘোষণা কৰিছোঁ তেতিয়া আপোনাক কেনেকুৱা অনুভৱ হৈছিল? আপোনাৰ ঘৰৰ মানুহে কি কৈছিলে? হয়, খুব ভাল লাগিছিলে। ঘৰৰ মানুহে বা কৈছে আৰু ভাল পাইছে চবেই, ভাল লাগিছে। আজিকালি ধৰক এই চেলফিটো হ'ল এটা সুকীয়া স্থান। মানে মানুহ য'তে গ'লেও বা ক'ৰবাত পূজা হওক কিবা হওক, চেলফিটো মানুহে তোলে। আজিকালি এইটো কমন হৈছে মানে চেলফি। সেইটো কাৰণে আমি একচুৱেলি চেলফি প্ৰতিযোগিতাটো পাতিছিলোঁ। আমি যোৱা সৰস্বতী পূজাতো পাতিছিলোঁ, দুৰ্গা পূজাত পাতিছোঁ, এইবাৰো পাতিছোঁ। গতিকে এই চেলফিৰ বিষয়ে আপুনি কি মতামত দিব বিচাৰে আজি অৰুণোদয় অসমৰ মঞ্চত? চেলফিটো আজিকালি প্ৰত্যেকগৰাকী মহিলা বা ল'ৰা ছোৱালী সকলোৱে চেলফি উঠে, ভাল পায়। আজিকালি য'তে নাযাওক, বিয়াই হওক, পূজাই হওক, সকলোতে চেলফি এখন উঠে আৰু চবেই নিজকে হেৰি কৰিবলৈ। আজিকালি আছে আপোনাৰ ছ'চিয়েল মিডিয়া, তাতে আপলোড কৰিবলৈ মানুহক দেখায়, সেইটো ভাল পায় আৰু সকলোৱে সেইকাৰণে উঠে চেলফি। ময়ো উঠো এনেকৈ চেলফি। আপুনি চেলফি উঠি খুব ভাল পায়? হয়, ভাল পাওঁ। আজিকালি ধৰক প্ৰত্যেকগৰাকীয়ে ধৰক পুৰুষ মহিলা উভয়ে সকলোৱে মানে চেলফিটো এটা হ'ল কমন। ময়ো একচুৱেলি চেলফি বা ফটো উঠি মই খুবেই ভাল পাওঁ, মই নিজেও ভাল পাওঁ। গতিকে ধৰক এইটো এটা ধৰক সুকীয়া স্থান। অকল চেলফি বুলি নহয়, ফটো এখন ধৰক আপোনাৰ নিজৰ ফেচবুকত যদি আপুনি থৈ দিয়ে, সেইটো এটা মানে চিন এটা থাকে। আপুনি 10 বছৰ পিছতে সেইটো আপুনি নিজৰ ফেচবুকত চাব পাৰে যে মই 10 বছৰ আগত মই এনেকুৱা আছিলোঁ বা 10 বছৰ আগতে মই এনেকুৱা পাইছিলোঁ। গতিকে সেইটো এটা মানে ষ্টাব্লিছ হৈ থাকে। সেইটো এটা প্লাছ পইণ্ট মানুহৰ চেলফিটো। বহুতে ভাবে যে চেলফি উঠিনো কি হ'ব। একচুৱেলি চেলফি বা ফটো এখনৰ মূল্য বহুত। যোনে বুজি পায় তাক ক'ব নালাগে। ধৰক কিছুমানে ফটো মই বিশেষকৈ মোৰ ফেচবুকটো আপুনি চাব, ধুনীয়াৰ মানে ফটো মই আপলোড দি থাকোঁ। কাৰণ সেইটো নহয় যে মই ধৰক পাব্লিচিটিৰ কাৰণে কৰোঁ। এইটো মই নিজা এটা পেজ ফেচবুকত। কাৰণ মই আজি 10 বছৰ আগত মই কি কৰিছিলোঁ, 10 বছৰ পিছত মই চালে, ফটোখন চালে বা চেলফিটো চালে মই গম পাম যে মোৰ চেহেৰাটো 10 বছৰ আগত কেনেকুৱা আছিলে।
যে 10 বছৰ পিছত মই কি হলো তো সেইটো এটা মানে ধৰক সেলফি বা ফটো এখন মানে মাছবি লাগে মানে মই কৈছো তো আপোনাৰ মতামত কেনেকুৱা হয় সেইকাৰণে আপোনাৰ সেলফিটো সেই সেলফি বুলি নহয় ফটো যিকোনো ফটোৱে আপোনাৰ ফেচবুক ইনষ্টাগ্ৰাম এইবিলাকত দিয়ে মানে সংৰক্ষিত কৰি ৰাখে আৰু পিছত আমি যাতে চাব পাৰোঁ বা ল'ৰা ছোৱালী ডাঙৰ হ'লে চাব পাৰে মোৰ মা এনেকুৱা আছিলে আগতে এনেকুৱা আছিলে তেনেকুৱা সেইকাৰণে আচলতে ছ'চিয়েল মিডিয়াত দিয়া হয় আৰু মানুহ কেতিয়াবা ভালো লাগে কেতিয়াবা অলপ ফটো যদি ছ'চিয়েল মিডিয়াত এনেকুৱা আৰু মানুহক দেখায়ো ভাল লাগে সংৰক্ষিতও হৈ থাকে নিজৰ কাৰণেও সেয়াই আৰু এতিয়াতো মই নিজেও আজি মোৰ ফেচবুক পেজটো খুলি মই নিজেও চাওঁ যে আগতে মোৰ চেহেৰাটো কেনেকৈ আছিলে বা মই কলেজ লাইফত মই কেনেকুৱা আছিলে বা স্কুল লাইফত কেনেকুৱা আছিলে এইটো হ'ল এটা মানুহৰ মানে ফটো উঠাটো এইটো একচুৱেলি হেৰি নহয় মানে এইটো ধৰক কিছুমানে কয় যে এইটো মানে ফটো উঠি লাজ লাগে বহুতে লাজো কৰে ফটো উঠিব বা সেলফি উঠিব লাজ কৰে কিন্তু সেইটো নহয় একচুৱেলি সেলফি বা ফটো এখন উঠি নিজৰ পেজত বা নিজক এটা স্থানান্তৰ কৰি ৰাখিব লাগে মানে সেইটো তো আজি আপোনাৰ অৰুণোদয় অসমৰ মঞ্চত আহি আপোনাৰ কেনেকুৱা অনুভৱ বহুত ভাল লাগিছে ইয়াতে আহি ইয়ালৈ আপোনালোকে মোক নিমন্ত্ৰণ কৰাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক ভাল লাগিছে আমি এতিয়া যিহেতু প্ৰথম স্থান সৰস্বতী পূজাত প্ৰথম স্থান সেলফি প্ৰতিযোগিতাৰ প্ৰথম স্থান পাইছিলে গতিকে আমি তেখেতক আমি এতিয়া আমাৰ অৰুণোদয় অসমৰ তৰফৰ পৰা আমি সম্বৰ্ধনা পত্ৰ ট্ৰফি তেনেকুৱা আমি দিম বুলি আশা কৰিছোঁ গতিকে আমি সেই অনুষ্ঠানটোলৈ এতিয়া আগবাঢ়ো তাৰপিছত আমি দুই এটা কথা আৰু আলোচনা কৰিম এতিয়া আমি পোনে পোনে সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ ধন্যবাদ এয়া আছিল আমাৰ প্ৰথম স্থান দখল কৰা প্ৰতিযোগীৰ সম্বৰ্ধনা অনুষ্ঠান গতিকে আমি আৰু তেখেতলৈ দুই এটা কথা পাতোঁ তাৰপিছত আমি এই অনুষ্ঠানটো সামৰিম আমি পোনে পোনে আমাৰ ৰিমজিমৰ লগত দুই এটা কথা পাতিম ৰিমজিম এই মুহূৰ্তত তুমি আৰু কি ক'ব বিচাৰিবা অৰুণোদয় অসমৰ দৰ্শকক হয় এই মুহূৰ্তত মই ক'ব বিচাৰিম যে এনেকুৱা ধৰণৰ প্ৰতিযোগিতাবিলাক যাতে আপোনালোকে আৰু পাতি থাকে প্ৰত্যেক বছৰে এইবাৰ মই যেনেকৈ ফাৰ্ষ্ট উইনাৰ হৈছোঁ তেনেকৈ অহাবাৰ অন্য এগৰাকী ফাৰ্ষ্ট উইনাৰ হওক তেনেকৈ ভাল লাগে মোৰো খুব ভাল লাগিছে আৰু সকলোৱে কোনো মাতৃ বুলি বা কোনো ছাত্ৰ ছাত্ৰী এনেকুৱা বুলি কোনো আপোনালোকে হেৰি ৰখা নাই সকলোৰে মাজতে এইটো প্ৰতিযোগিতা পাতিছে সকলোৱে অংশগ্ৰহণ কৰিব পাৰিছে ময়ো অংশগ্ৰহণ কৰিব পাৰি খুবেই সুখী হৈছোঁ আপোনালোককহে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰথম উইনাৰ হৈ কিনে খুবেই ভাল লাগিছে আগতে এনেকুৱা সন্মান কেতিয়াও পোৱা নাই আপোনালোকৰ পৰা এই সন্মান পাইছোঁ গতিকে আপোনালোককহে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰত্যেক বছৰে যাতে এনেকুৱা প্ৰতিযোগিতাবিলাক পাতি যাব পাৰে সকলোৱে অংশগ্ৰহণ কৰিব পাৰে সেয়াই আৰু এগৰাকী মহিলা হিচাপে ধৰক আপুনি খুব ইণ্টাৰেষ্টেড এইবিলাকত গতিকে বহুত মহিলা আছে এইবিলাক মানে কৰি বেয়া পায় বা এইবিলাকত মানে অংশগ্ৰহণ কৰিব নিবিচাৰে তো তেখেতসকলক আপুনি কি মেছেজ দিব বিচাৰে তেনেকুৱা আচলতে হ'ব নালাগে কিছুমান ধৰি লাজ কৰে বহুত এই আৰু ফটো উঠিবলৈও কিছুমান আছে তেনেকুৱা মানুহ লাজ কৰে মাইকী মানুহ বা মতা মানুহে হওক এনেকুৱা লাজ কৰিব নালাগে আচলতে এনেকুৱাবিলাক প্ৰতিযোগিতাত যদি অংশগ্ৰহণ কৰিবলৈ সুবিধা পায় অংশগ্ৰহণ কৰিব লাগে সকলোৱে কোনো লাজ কৰিব সোমাই থাকিব নালাগে আৰু সকলোৱে ওলাই আহিব লাগে এনেকুৱা প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰিব লাগে যদি এনেকৈ প্ৰাইজ পায় বা উইনাৰ হয় তেতিয়াতো খুবেই ভাল লাগিব সকলোৰে চবৰে ভাল লাগে সেয়াই আৰু ওলাই আহক সকলোৱে তাকে ক'ম আৰু গতিকে আমাৰ সময়ো হৈ আহিলে ৰিমজিম গতিকে তুমি অশেষ কষ্ট কৰি আজি আমাৰ এই অৰুণোদয় অসমৰ মঞ্চত আহিছা আমাৰ খুব ভালেই লাগিলে আৰু ভৱিষ্যত আপোনাৰ উজ্জ্বল আমি কামনা কৰিছোঁ আৰু যাতে এনেকৈ প্ৰত্যেক বছৰে চেলফি উঠাই আমাক পোষ্ট কৰা যাতে এই বছৰ যেনেকুৱা আপুনি
ফাৰ্ষ্ট পজিশ্যন পাইছা, হয় প্ৰথম স্থান। হয় আগলৈ যাতে তেনেকুৱা হয় অকল আমাৰ বুলি নহয়, এই হয় চেল্ফি প্ৰতিযোগিতা বহুতে পাতে, হয় তাতে অংশগ্ৰহণ কৰিবা। হয় নিশ্চয় যেনেকে আমি অংশগ্ৰহণ কৰিম। কৰিছো তেনেকেও বহুতে কৰে। হয় গতিকে আজিলৈ আমি হয় এই অনুষ্ঠানটি সমাপ্ত কৰিম, কাৰণ যিহেতু আজি এটা সম্বৰ্ধনা অনুষ্ঠান আছিলে, হয় বেছি বিশেষ কথা পাতিলে আমাৰ ভুল হ'ব। গতিকে আমি এই অনুষ্ঠানটো আজিলৈ ইমানতে সমাপ্ত কৰিছো। ধন্যবাদ। ধন্যবাদ।